হয়, স্বাধীনতাৰ ইমানটো বছৰ পাৰ হোৱাৰ পিছতো কিন্তু উন্নয়নে দেখা পোৱা নাই এখন গাঁও। আৰু এইখন হৈছে বাঁছবাৰী সংলগ্ন এখন পথ। আৰু এইখন পথৰ যদি আমি দূৰৱস্থা দেখুওৱা হৈ আহিছোঁ, শ্ৰীভূমি জিলাৰ বাঁছবাৰী সংলগ্ন এখন গাঁও। আৰু এইখন গাঁৱৰ যি পথ, এই পথ আপোনালোকে দেখি পাইছে। আৰু এইখন পথেৰে কিন্তু নিতৌ অহা যোৱা কৰে লোকসকল অতিকে কষ্ট কৰি। আৰু এই মুহূৰ্তত লোকসকল আছে, আমি তেওঁৰ ভাষ্য ল'বলৈ যত্ন কৰিম, যিহেতু তেওঁ আমাৰ সৈতে উপস্থিত আছে। দাদা, 30,000 মানুষ এই বাঁশবাড়ি এলাকাত, বাঁশবাড়ি লাঠিরঘাট ও ব্রাহ্মণ শাসন এরিয়াত ও বিত্তর বাঁশবাড়ি বাদে ওলাবাড়ি 12 30,000 মানুষ। এরপর এইরকম ওলা দুঃখ করি আর আমরা কিতা ইন্ডিয়ান নাগরিক নাই, ওলা অপরাধ কিতা সরকারও গেছে করছি, আমরা একটা মেহরবানি সরকারে করে না, কিতা অপরাধ করছি আমরা। ওই যে স্কুলে ছাত্র আছে খানে এনেদৰেই কিন্তু এই যে অটো আছে, এইখন অটোৰে আটিয়ে যাইছিল ফেঁকে দিয়া, সাইকেল লিয়ে যাইবার জায়গা নাই, সুযোগ নাই। ওই তো মেয়ে আমার লগে আছে, তাই সরমরি আন না, সাইকেল লিয়ে যাইতে পারে না। হয়, তেওঁ কিন্তু আজিৰ দিনত কিন্তু আমাৰ সংবাদ মাধ্যমত দেখি কিন্তু, কিয়নো এইখন যিখন এলেকা, এইখন এলেকালৈ আমি এই মুহূৰ্তত সোমাই আহিছোঁ যেতিয়া, তেনে সময় এইখন অটো আমি দেখি পাইছোঁ, যিখন অটো ইয়াতে কিন্তু একেবাৰে গাড়ী গৈছিল আৰু তেওঁক কিন্তু ঠেলি হেঁচি তেওঁক অটোখন পাৰ কৰাব লগা হৈছিল। আৰু এনে বিভিন্ন ভিডিঅ' যোৱাকালিৰ দিনটোত কিন্তু এখন ভিডিঅ' ভাইৰেল হৈছিল সামাজিক মাধ্যমত। এগৰাকী শিক্ষাৰ্থীয়ে এখন অটো তেওঁ ঠেলিছে আৰু অটোখন ইয়াৰে কিন্তু পাৰ হৈ গৈছে। আৰু এই ভিজুৱেল কিন্তু সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে কিন্তু আমি এই মুহূৰ্তত আহি এইখন ঠাইত উপস্থিত হৈছোঁ। আৰু অতিকে বেয়া ঠাই আমি ND24 দৰ্শকক দেখুৱাইছোঁ। এয়া হৈছে শ্ৰীভূমি জিলাৰ বাঁছবাৰী সংলগ্ন এখন পথ। আৰু এইখন পথৰ যি অৱস্থা, আৰু এইখন পথৰ অৱস্থা আপোনালোকে দেখি পাইছে। এনেদৰেই তেওঁলোকৰ যি যাতায়াত কৰিব লগা হৈছে। আৰু লোকসকল আছে, বাইক চালকসকল আছে। দাদা, আপনার কি এদিকে সমস্যা হয়? আরে সমস্যা বলতে স্কুলে ছাত্র পড়িয়া, সকালে নিজেও পড়িয়া যা কষ্ট হয়েছে, বাচ্চারা পড়িয়া, আমার বাচ্চারা তো স্কুলে যাইতেও পারছে না, সানফ্লাওয়ার একাডেমিত পড়েন, বাচ্চারা যাইতে পারে না, পড়িয়া ফিস লাগাইয়া পড়িয়া সমস্ত রাস্তাঘাটও। এমএলএ মন্ত্রী কি আসে? আরে এমএলএ মন্ত্রী আসন, এটা তো বহুত আসন, কোনো কাজ হন না, কত প্রতিশ্রুতি দেওয়া, কোনো কাজ হন না। আরেকটা রাস্তা হোসাইটে দেখবা জলে ডুবাইল, আপনারা লইয়া যাইমু। হয়, আপোনালোকক আমি দেখুৱালোঁ। এয়া হৈছে শ্ৰীভূমি জিলা। আপুনি এবাৰ ভাবক, স্বাধীনতা হ'ল কিন্তু তেওঁলোকৰ স্বাধীনতা নহ'ল। তেওঁলোকে এনেদৰেই যাতায়াত কৰিব লগা হৈছে, এনেদৰে কণ ল'ৰা ছোৱালীসকল এনেদৰে যাতায়াত কৰিব লগা হৈছে, মৰণক শৰণ দি কিন্তু তেওঁলোকে যাতায়াত কৰিব লগা হৈছে। আপোনালোকক তেওঁলোকৰ ক্ষোভ উজাৰিছে ND24 আগত, কিয়নো এইবোৰ এলেকাত কিন্তু বিভিন্ন সংবাদ মাধ্যম নোসোমোৱাৰ বিভিন্নও কিন্তু অভিযোগক তেওঁলোকে উল্লেখ কৰি কিন্তু আমি সোমাইছোঁ। আজিৰ দিনত আমি এইখন গাঁৱলৈ সোমাইছোঁ আৰু এইবোৰ দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে আমি সোমাইছোঁ। প্ৰকৃত ছবি, উন্নয়নৰ প্ৰকৃত ছবি কি? এয়াই হৈছে প্ৰকৃত ছবি নেকি? হিমন্ত বিশ্ব শৰ্মাই কেৱল প্ৰতিশ্ৰুতি দিয়ে যে গাঁৱৰ উন্নয়ন হৈছে, এয়াই কি উন্নয়ন নেকি? এইবুলি যদি আমি দৃশ্য চাওঁ, তেনেহ'লে এইবুলি প্ৰশ্ন কিন্তু উত্থাপন হৈছে যেন এয়া হৈছে শ্ৰীভূমি জিলাৰ এখন গাঁৱৰ পথ। আৰু এনেদৰেই কিন্তু নিতৌ যাতায়াত কৰিব লগা হৈছে এইসকল লোকসকল। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।